অতীতৰে পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি এয়া সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খাওয়া বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ ছাৰ কি নাম আপোনাৰ মহম্মদ চিৰাজ খান মহম্মদ চিৰাজ খান আপুনি ক'ৰ পৰা আহিছে জিলা গয়া বিহাৰৰ পৰা আহিছোঁ মহম্মদ চিৰাজ খান আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে 2013ত লৈছোঁ
মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা অথবা ইবাদত কৰিছিলে? মহম্মদন সমাজৰ পৰা মই জড়িত হোৱাৰ বাবে পূৰ্বপুৰুষসকলে কৰাৰ দৰে নামাজ পঢ়িছিলোঁ, ৰোজা ৰাখিছিলোঁ, বকৰি ঈদ পালন কৰিছিলোঁ, মহৰম পালন কৰা এইবোৰ কৰিছিলোঁ। আৰু মই এজন পীৰ ধৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ আগতে মই 2টা পীৰ ধৰিছিলোঁ। মই মুছলমান ধৰ্মৰ হোৱাৰ বাবে মুছলমান ধৰ্মৰ সাধনা ভক্তি কৰিছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয় ছাৰ, এইকাৰণেই আহিলোঁ যে যিজন পীৰৰ সৈতে মই জড়িত আছিলোঁ, যাৰ চৰণত আছিলোঁ, তেওঁ কিবা এনেকুৱা লাগিল যেন কিবা ভুল আছে। তাৰপিছত এজন সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আছিল, তেওঁৰ লগত কথা বতৰা হৈছিলে। গতিকে এনেকুৱা হ'ল যে এমাহমান এনেদৰেই চলি থাকিল। মই নিজৰ জ্ঞান কৈ থাকিলোঁ আৰু তেওঁ যিজন সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য, তেওঁ জ্ঞান চৰ্চা কৰি আছিলে আৰু অসুৰ নিকন্দন ৰামায়ণী কৰিছিলে আৰু সন্ধিয়া আৰতি কৰিছিলে। গতিকে ময়ো শুনিছিলোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰো জয় জয়কাৰ কৰিছিলে আৰু ময়ো মনত ৰাখি ল'লোঁ। তেতিয়া মই ভাবিলোঁ যে ময়ো কৈ চাওঁ। ময়ো জয় জয়কাৰ কৰিছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ জয়, কবিৰ পৰমাত্মাই জয়, এই ধৰণে মই মনত ৰাখিছিলোঁ। যেতিয়া কৰিছিলোঁ এনেকুৱা লাগিছিল যেন ভিতৰৰ পৰা বহুত শক্তি পাই আছোঁ। তাৰপিছত লাহে লাহে এনেকুৱা লাগিল যেন মই আৰু বেছিকৈ কওঁ। এনেকৈয়ে কোৱা আৰম্ভ কৰি দিলোঁ। তাৰপিছত এদিন কি হ'ল যে ডিউটিলৈ গ'লোঁ, এনেই এখন কিতাপ, কবিৰ পন্থৰে এখন কিতাপ পঢ়ি আছিলে। তাৰপিছত মই সেইখন উঠাই, ইমানটো পঢ়া শুনা নাই, গতিকে চাই আছিলোঁ কি লিখা আছে ইয়াত। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যজন আহিল, ক'লে সৎ চাহেব ভাই। তেতিয়া ময়ো ক'লোঁ সৎ চাহেব। তেতিয়া ক'লে যে ভাই তুমি এইখন কিতাপ পঢ়িবা নেকি? আমি কিতাপ দিওঁ, পঢ়িবা। মই সুধিলোঁ কি কিতাপ? ক'লে জ্ঞান গংগা আছে। মই সুধিলোঁ আৰু কিবা? হৰি আহিছিল হৰিয়ানালৈ, এনেকৈ কিতাপৰ নাম ক'লে। তেতিয়া ক'লোঁ মোক দি দিয়ক। এনেইতো মই পঢ়া শুনা কৰা নহয়, তথাপিও মোক দি দিয়ক, মই চাই ল'ম। তাৰপিছত ঘৰলৈ লৈ আহিলোঁ। যেতিয়া মই ঘৰলৈ লৈ আহিবলৈ ওলাইছিলোঁ, যেতিয়া তেওঁ দিছিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কৈছিলে যে ভাই তুমি এইখন কেৱল কিতাপ বুলি নাভাবিবা, এয়া আপোনাৰ আল্লাহ গৈ আছে লগত। তেতিয়া মোৰ সম্পূৰ্ণ বিশ্বাস হৈ গ'ল ভগতদেৱ সেই সময়ত যে যি কৈ আছে সকলো সঁচা কৈ আছে। মোৰ এনেকুৱা অনুভৱ হৈছিলে। ঘৰলৈ লৈ আহিলোঁ। পঢ়া শুনা কৰা নাছিলোঁ, তথাপিও এনেই চাই আছিলোঁ। আমাৰ ঘৰৰ মানুহে, মোৰ ঘৈণী আছিলে আৰু ল'ৰা ছোৱালীয়ে ঠাট্টা কৰি আছিলে যে দেউতাইতো পঢ়িব নাজানে, আজি কিতাপ পঢ়ি আছে। মই ক'লোঁ যে হ'ব, কোনো ডাঙৰ কথা নহয়, মোৰ ভাল লাগিছে, মই চাই আছোঁ। আগতে মই শুনিছিলোঁ যে যেতিয়া কবিৰ পন্থৰ মানুহে এনেকৈ কৈ আছিলে, এনেকুৱা কথা, এইটো কৰিব লাগে, ময়ো সেনেকুৱাই কৰিব ধৰিলোঁ। এনেকুৱা কৰিব লাগে, এনেকুৱা কৰিব লাগে, আৰু এনেকৈ কৰি কৰি মই পঢ়িব পৰা হ'লোঁ। লাহে লাহে পঢ়িব ধৰিলোঁ। প্ৰথমে পঢ়িব ধৰিলোঁ সৃষ্টি ৰচনাখন। সৃষ্টিৰ ৰচনা পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে আৰে এনেকুৱা ইমান ভাল জ্ঞান ক'ত আছিলে? মানে অন্তৰৰ পৰা আত্মাই কান্দিব ধৰিছিলে পঢ়াৰ সময়ত। তেতিয়া মই মোৰ পত্নীক ক'লোঁ যে এতিয়াতো মই তেওঁৰ শৰণলৈ যামেই, আৰু অলপ চাই লওঁ। এনেদৰে এমাহ পাৰ হ'ল। ইয়াৰ আগতে মোৰ ল'ৰাটো অসুস্থ হৈ গৈছিলে। আমি মুম্বাইত আছিলোঁ, মই চিলাই কাম কৰিছিলোঁ, মুম্বাইত আছিলোঁ। তাৰ আগতে 1-2 দিন পিছত যেতিয়া কিতাপখন আনিলোঁ, তাৰে 1-2 দিন পিছতে মোৰ ল'ৰাটো অসুস্থ হৈ গ'ল। ভগতদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কিতাপখন দিয়াৰ সময়ত কৈছিলে যে ভাই যদি তোমাৰ তাত ডাঙৰ সমস্যা আহে, তেতিয়া এওঁক প্ৰাৰ্থনা কৰিবা দণ্ডবোধ কৰি, তেতিয়া আপোনাৰ সমস্যা দূৰ হ'ব। তেতিয়া মনত পৰিল। তেতিয়া মই দণ্ডবোধ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক। কিতাপত থকা ফটোখন এনেদৰে খুলি দিলোঁ আৰু দণ্ডবোধ কৰিলোঁ যে মালিক, আপুনিতো সকলো জানে, আমিতো অন্ধ হয়, নাজানো আপুনি কোন হয়, কিন্তু মই আল্লাহক বিচাৰোঁ। মই আগৰ পৰাই বিচাৰি আছোঁ, কিন্তু নাজানো আমি সঠিক জেগাতে আছোঁ নে ভুল জেগাতে আছোঁ, আপুনিয়ে জানিব। কিন্তু আজি মই আপোনাক প্ৰাৰ্থনা কৰি আছোঁ, মোৰ ল'ৰাটোক ভাল কৰি দিয়ক, আৰু যদি ভাল কৰি দিয়ে আমি আপোনাৰ চৰণলৈ আহিম। ইমানখিনি কৈ দণ্ডবোধ কৰি কিতাপ বন্ধ কৰিলোঁ। ভগতদেৱ 10 মিনিটৰ পিছত এনেকুৱা ৰিজাল্ট পালোঁ, মই আচৰিত হৈ গ'লোঁ। সেইফালৰ পৰা ক'লে দাদা আপোনাৰ ল'ৰাটোতো একেবাৰে ভাল হৈ গ'ল,
মই ক'লোঁ কেনেকৈ? তেওঁ ভাবিলে যে যিজন পীৰৰ লগত আগতে মই যিজন পীৰৰ লগত আছিলোঁ তেওঁক কিবা কৈছিলোঁ। সি সুধিলে যে দাদা আপুনি কিবা কৈছিলে নেকি? মই ক'লোঁ যে নাই, একো কোৱা নাই। মই মনে মনেই নিজকে ক'লোঁ যে মই এনেই ঘৰতে বহি এখন কিতাপ আছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ, ফটো লগোৱা আছিলে, মই তাত প্ৰাৰ্থনা কৰিছিলোঁ। পিছত যেতিয়া ক'লোঁ আচৰিত হৈ গ'ল, কাৰণ সি প্ৰথমে গুৰু ধৰিছিল। যেতিয়া মই কথাখিনি ক'লোঁ সি আঘাত পালে, মনে মনে থাকিল। তেতিয়া মোৰ বিশ্বাস হৈ গ'ল যে আমাৰ পৰমাত্মা, আমাৰ আল্লাহটো এওঁৱেই হয়, যি কাৰণে 10 মিনিটৰ ভিতৰতে এনেকুৱা ৰিজাল্ট পালোঁ। তেতিয়া মই ভাবি ল'লোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যামেই যাম, পৃথিৱীৰ মানুহে লাগিলে যিয়েই নকওক। মানে ঘৰত আগতে বহুত কুকুৰা আছিলে, মানে অশান্তি লাগিব ধৰিছিলে মোৰ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ যিজন শিষ্য আছে তেওঁৰ পৰা মই চিপ এটাত মেমৰিত লৈ লৈছিলোঁ, কৈছিলোঁ দাদা মোক ইয়াতে কিবা দিয়ক, মই শুনিম। তেতিয়া তেওঁ সৎসংগ ভৰাই দিলে। পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ বৰবালা আশ্ৰমলৈ লৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। মহম্মদ চিৰাজ খান, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? ভগতদেৱ লাভটো বহুত কিবা কিবি পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। কিন্তু থুলমূলকৈ কেইটামান লাভৰ কথা কওঁ। পোনপ্ৰথমে লাভটো ভগতদেৱ, মই আপোনাক আগতেই কৈছিলোঁ যে মোৰ সন্তানটোৰ বেমাৰ ভাল হৈ গৈছিল। তাৰপিছত মোৰ পত্নীৰ পাইলছৰ সমস্যা আছিলে, সেয়াও পৰমাত্মাৰ দয়াত, সেয়াও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ভাল হ'ল। আৰু এটা লাভ হ'ল মোৰ ভগতদেৱ, মোৰ পত্নীয়ে খঙতে ৰেল লাইনত মৰিবলৈ গৈ আছিলে। ভগতদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লৈছিলে। তাৰ পিছতহে সেইদিনা আমাৰ ঘৰত সন্ত ৰামপালদেৱ মহাৰাজৰ দণ্ডবত নামস্থান আছিলে, সেই ঠাইত দণ্ডবত কৰিলোঁ আৰু ক'লোঁ যে মালিক এই দাসৰ সন্মান আপোনাৰ হাতত। মোৰ সৰু সৰু সন্তান আছে, আৰু যদি কিবা হয় দাসৰ সন্মানৰ তেন্তে ময়ো নাথাকিম, আপুনিয়ে জানিব কি হ'ব। ইমানখিনি কৈ মই দণ্ডবত কৰি বহিলোঁ। আকৌ চালোঁ, ভাবিলোঁ যে আকৌ এবাৰ চাই লওঁ, নাজানো ক'লৈ গুচি গ'ল। মই ওলাই আহিলোঁ, দেখিলোঁ যে তাই আহি আছে, আৰু ঘৰ আহি পোৱাৰ পিছত তাই বহুত কান্দিবলৈ ধৰিলে। মই সুধিলোঁ কিয় কান্দিছা? তেতিয়া ক্ষমা খুজিব ধৰিলে পত্নীয়ে। মই ক'লোঁ যে মোক কিয় ক্ষমা খুজিছা? পৰমাত্মাক ক্ষমা খোজা। মইতো পৰমাত্মাক প্ৰাৰ্থনাহে জনাইছিলোঁ। মোৰ পত্নীৰ জীৱনদান দিলে পৰমাত্মা ৰামপালদেৱ মহাৰাজে। তাৰপিছত মোৰ মাজু সন্তানটো ল'ৰা, সি প্ৰণামস্থলীৰ তলতে সি শুৱে ৰাতি হ'লে, আৰু এখন বিচনা আছিলে সন্মুখত আগলৈ, তাতে মোৰ ডাঙৰ ল'ৰাটো শুইছিলে আৰু বেলেগ ল'ৰাও শুইছিলে। আৰু সেই বিচনাখনৰ তলত এডাল সাপে এনেকৈ বহি আৰু এনেকুৱা কৰি গুৰুৰ ফটোখনৰ সন্মুখত প্ৰাণ এৰিলে। মোৰ ল'ৰা ছোৱালীয়ে সন্মুখত শুই আছিলে ৰাতি। তাৰপিছত কি হ'ল যে ৰাতি কিবা শুনা যেন লাগিছিলে। মই ভাবিলোঁ যে বাহিৰতে কিবা মাত ওলাইছে। পিছত মোৰ এজনী সৰু ছোৱালী আছে, তাই ঝাৰু মাৰিবলৈ গ'ল। তাই যেতিয়া চালে এইটো কি হয়, উলিয়াই আনিলে। তাই দেখিলে যে সাপ এনেকৈ বহি আছে আৰু এনেকৈ ফেট তুলি মৰি আছে। আকৌ তাৰপিছত আৰু এটা লাভ হ'ল ভগতদেৱ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত হ'ল যে মোৰ ডাঙৰটো সন্তানৰ পেটত পাথৰ হৈ গৈছিলে, সিও পৰমাত্মাৰ দয়াত ভাল হৈ গ'ল। ছাৰ, এয়া ডক্তৰৰ ৰিপৰ্ট আল্ট্ৰাছাউণ্ডৰ। তেওঁলোকে আল্ট্ৰাছাউণ্ডত কৈ দিছিলে যে 2টা পাথৰ হৈ গৈছে, অপাৰেশ্যন কৰিবলৈ কৈছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত প্ৰাৰ্থনা জনোৱাৰ বাবে পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ ল'ৰাটোৰ পাথৰৰ অপাৰেশ্যন কৰাব নালাগিল, সি নিজে নিজে ভাল হৈ গ'ল। মহম্মদ চিৰাজ খান, আপুনি কিবা নিচা কৰিছিলনে? হয়, মই বহুত নিচা কৰিছিলোঁ। যেতিয়া কাম কৰি আহোঁ, কানি খোৱা, কেতিয়াবা মদো খাইছিলোঁ নিজৰ বন্ধু বান্ধৱৰ লগত। গাঞ্জা, ভাং, বিড়ি, চিগাৰেট সকলো নিচা কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যেতিয়া নাম দীক্ষা ল'লোঁ তেতিয়া সকলোবোৰ নিচা এৰি দিলোঁ। আমাৰ সকলোবোৰ কষ্টও দূৰ হৈ গ'ল। আৰু আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ইয়াত এক কথা মাতিও পৰমাত্মাৰ দয়াত হৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি মুছলিম সমাজৰ, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? হয়, আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে হিন্দু নবনায়।
আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে যি ধৰ্মতে আছে, যদি মুছলিম ধৰ্মত আছে তেন্তে মুছলিম ধৰ্মতে থাকক, কিন্তু নিজৰ গ্ৰন্থক চাওক আৰু গ্ৰন্থত যি ভক্তিবিধি আছে সেয়া কৰক। এয়াই আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কয়। হিন্দু গ্ৰন্থ থাকিলে তেতিয়া হিন্দু ধৰ্মৰ মানুহক কয় যে নিজৰ গ্ৰন্থৰ সৈতে তুলনা কৰি লওক, নিজৰ গ্ৰন্থই কি কৈছে সেইমতে ভক্তি কৰক। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে এয়াই কয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ বাবে আমাৰ টিভি চেনেলত যি প্ৰগ্ৰেম দিয়ে তেওঁৰ, তাৰে হালধীয়া শাৰী এটাত নম্বৰ আহে। সেই হালধীয়া শাৰীৰ পৰা নম্বৰ লৈ আপোনালোকে কোনোবা এটা ওচৰৰ চেণ্টাৰত যোগাযোগ কৰি নাম দীক্ষা লওক আৰু জীৱনৰ কল্যাণ কৰাওক। ধন্যবাদ ছাৰ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেওঁৰ আগৰ সংস্কাৰ ভাল আছিলে, সেইবাবেই তেওঁ তাত জন্ম ল'লে। তেওঁৰ ওচৰত শক্তি ভক্তি আছিলে আৰু যাৰ কাৰণে তেওঁ বেলেগকৈ এক ভক্তিবিধি চলাইছিল। এতিয়া কি কোৱা হয়, वही मोहम्मद वही महादेव वही आदम वो ब्रह्मा गरीबदास दूसरा कौन है देखा अपने घर में। তেওঁই মহম্মদ, তেওঁই মহাদেৱ, কিয়নো মহাদেৱৰেই এওঁ পূজাৰী আছিল। তেওঁই আদম, তেওঁই ব্ৰহ্মা। আদম যি আছিল বাবা আদম, তেওঁ ব্ৰহ্মাজীৰ অৱতাৰ আছিল, তেওঁৰ লোকৰ পৰা আহিছিলে। और दास गरीब दूसरा कोई नहीं देखा अपने घर में, মানে ইয়াত নিজৰ কমলৰ ভিতৰত আপুনি চাওক, তোমাৰ যদি ভক্তি ঠিক হয়, আপুনি চালে আপুনি নিজেই গম পাই যাব যে এই লোকত যেতিয়া আপুনি ব্ৰহ্মাৰ লোকলৈ যাব তেতিয়া সম্পূৰ্ণ হিষ্ট্ৰী লিখা থাকিব আপোনাৰ সন্মুখত, যে আদম ৰূপত গুণ প্ৰাণী গৈছিল ইয়াৰ পৰা। আকৌ এয়া কি হয় যে তাৰ পৰা ভক্তিযুক্ত হৈ আহে, তললৈ আহি তেওঁলোকৰ সংস্কাৰ দুৰ্বল হৈ যায়। আশীৰ্বাদ দি আকৌ তেওঁ পিতৃৰূপ ধাৰণ কৰি লয়, পিতৃলোকত জন্ম হয় তেওঁৰ আকৌ গৈ। হজৰত মহম্মদজীক যেতিয়া জিব্ৰাইল নামৰ এজন দেৱতাই ওপৰলৈ লৈ গৈছিল দূতে, তেতিয়া তাত দেখিছিলে যে বাবা আদমে স্বৰ্গৰ ভিতৰত কান্দি আছিল। এটা ফালে চালে তেওঁ দেখে কান্দি আছে, এটা ফালে চালে তেওঁ দেখে হাঁহি আছে। তেতিয়া হজৰত মহম্মদজীৰ সোধাত জিব্ৰাইলে ক'লে যে এয়া বাবা আদম হয়, আৰু তেওঁ এই কাৰণেই কান্দি আছে যে তেওঁৰ যি নিষ্কৰ্মা সন্তান আছিল তেওঁ ভুল কাম কৰি আছে, আজি নৰকত পৰি আছে। ইয়াকে দেখি তেওঁ কান্দি আছে। ভাল সন্তান তেওঁৰ যি আছিল সেয়া স্বৰ্গৰ ভিতৰত আছে, স্বৰ্গৰ ফালে যেতিয়া চাই তেওঁ হাঁহি থাকে। এতিয়া বাবা আদম তেওঁ তাতো দুখী। কোৱাৰ অৰ্থ এয়াই যে এই সকলো আমাৰ সংস্কাৰ একেলগে আছে, আমি কোনো বেলেগ পংক্তি নহয়, কিন্তু এই কালে আমাক কেইবাটাও ভাগত ভগাই দিলে। এতিয়া এইবোৰ আকৌ লাহে লাহে এক হ'ব লাগে। এতিয়া কোৱাৰ ভাৱ এয়াই যে যি প্ৰসংগ চলি আছে, ভগৱান শিৱক বহুত মনত পেলাইছিল। এতিয়া নিমাই কান্দি আছিলে, ভিতৰৰ পৰা মাতি আছে যে হে ভগৱান, হে শিৱজী মহাৰাজ, তোমাৰ দাসীকো এটা সন্তান দিয়া, মোৰো সমাজত এটা পৰিচয় হ'ব, সমাজৰ ভিতৰত ময়ো জীয়াই থকাৰ এটা পথ ওলাব। আমাকতো দেখিয়েই মানুহে ক'ব ধৰে যে এয়া অমংগলীয় ব্যক্তি আহিছে, এওঁলোকৰতো মুখো চাব নালাগে। এই বুলি কৈ বেয়াকৈ কান্দিব ধৰিলে। নিৰুৱে ক'লে, নিমা, যদি আমাৰ ভাগ্যত থাকিলে হয় তেতিয়াহ'লে ভগৱানেতো দি দিলেই হয়, আল্লাই দি দিলে হয়, কিন্তু আমাৰ ভাগ্যত নাই। আৰু তই নাকান্দিবি বাৰে বাৰে, চকু ফুলি যাব, বুঢ়া বয়সৰ সঁহাৰি নাই আমাৰ, চকুৰে তই দেখা বন্ধ হৈ যাব, তই বেছি দুখী হৈ যাবি, বাৰে বাৰে নাকান্দিবি। এনেকৈ কথা কৈ কৈ তেওঁলোক সেই স্থান পালেগৈ য'ত প্ৰতিদিন গা ধুবলৈ তেওঁলোক যায়। জুনৰ মাহ আছিল, জেঠ সিদ্ধি পূৰ্ণিমা, চন 1398 পৰা 1455। এয়া গৰমৰ দিনৰ উত্তৰ প্ৰদেশৰ কাশী বেনাৰসৰ কথা আছিল। এতিয়া প্ৰথমতে নিমাই গা ধুলে। সেই পুখুৰীত তেওঁ গা ধুই বাহিৰলৈ ওলাই আহিল, আৰু তাৰ পাছত
সেইফালেই নিৰু গা ধুবলৈ প্ৰৱেশ কৰিলে। সেই ঘাটতে কেঁচা স্থান আছিল। নিমাই যি কাপোৰ বান্ধি গা ধুই আছিল, সেয়া ধুবলৈ কাপোৰ সলনি কৰি সেয়া ধুবলৈ পুনৰ গ'ল তাই সৰোবৰৰ ওচৰলৈ। সেই সময়ত কিবা পোহৰৰ উৎপন্ন হ'ল। ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তৰ কথা আছিল। এনেকৈ লাহে লাহে তাত ৰাতিপুৱাৰ কিছু পোহৰ, কিছু উজ্জ্বলতা আহি গ'ল। যেনেকৈ ৰাতিপুৱা কিবা এনেকুৱা ধৰণৰ দেখা পোৱা যায়। তেতিয়া নিমাই দেখিলে যে কমলৰ পুষ্পত এটা ভৰি লৰি আছে। তাই ভাবিলে যে কোনো শাক নহলেই হ'ল আৰু মোৰ স্বামীক যাতে ক্ষতি নিদিয়ে। তাই ভালকৈ চালে, বহুত ধ্যানেৰে চালে আৰু দেখিলে যে এটা বালক এটা ভৰিটো এনেকৈ লৰাই আছিল, ভৰি মাৰি আছিল। তাই দেখিলে যে এইটো এটা বালক হয়, কমলৰ পুষ্পত। নিজৰ স্বামীক ক'লে, যিয়ে অলপ দূৰতেই গা ধুই আছিলে, कि देखना जी देखियो कमल के फूल पर बालक है, बच्चा है, इसको उठाइयो, डूबेगा। এতিয়া নিৰুৱে স্নান কৰি আছে এনেকৈ। তেওঁ ভাবিলে এই কিজানি পাগল হৈ গ'ল। তাই এতিয়া এই পানীৰ ভিতৰতো কেঁচুৱা দেখিব ধৰিলে আৰু তেওঁ ক'বলৈ ধৰিলে যে ভগৱান তাইক সৎবুদ্ধি দিয়া। আকৌ তাই জোৰকৈ ক'বলৈ ধৰিলে, চোৱা ডুবিব এতিয়া। তেতিয়া তেওঁ ভাবিলে চাইটো লওঁ। যিফালে তেওঁ সংকেত কৰি আছিল, ধ্যানেৰে চোৱাত দেখিলে কমলৰ পুষ্পত সঁচাকৈ বালক এটা আছে। তেওঁ সোনকালে গৈ উঠাই ললে। সেই কমলৰ পুষ্পৰ সৈতে সেই বালকক উঠাই নিজৰ পত্নীৰ হাতত দি দিলে। এতিয়া নিমাই ইয়াক লৈ পৰমাত্মাক লৈ পাৰলৈ আহিল আৰু নিৰুৱে গা ধুবলৈ ধৰিলে। তেওঁ গা ধুয়েই আছিলে। এতিয়া নিমাই পৰমাত্মাক, সিয়াতো পৰমেশ্বৰ আহিছিলে। এতিয়া পুণ্যাত্মাসকল, যি মালিকৰ নাম ললেই শৰীৰৰ নোম থিয় হৈ যায় আমাৰ, যাক বিচাৰি আমি যুগ যুগ ধৰি লাগি আছো, আৰু সেই পৰমাত্মা সেই ভনীৰ কোলাত एक बालक रूप बना के, अब जो आनंद उस माई को महसूस हुआ होगा, যাৰ নাম ললেই আনন্দ হয়, তেওঁ ওচৰে পাছৰে থাকিলেই আমাৰ কিমান সুখ লাগিব, ভাল লাগিব। এতিয়া সিয়াতো সেই মায়েহে ব্যাখ্যা কৰিব পাৰিব, তেওঁই বৰ্ণনা কৰিব পাৰিব। তেওঁ সম্ভৱ বৰ্ণনা কৰিব নোৱাৰিব। কিন্তু পুত্ৰ মোহ, মালিকৰ কৃপা, ইমান সুন্দৰ বালক, তাকেই চাই এবাৰ তাক মৰম কৰে, চুমা খাই বুকুত লগাই ৰাখে আৰু কৃতজ্ঞতা জ্ঞাপন কৰে শংকৰ ভগৱানৰ। হে ভগৱান, আজি হৃদয়েৰে মাত মাতিছিলো, আজি এই ভগৱান আপুনি মোৰ কথা শুনিলে। এতিয়া ইয়াত কোৱা হয়, कि जगत का पेखना पेख्या दड़ी का नाम ना लिखा। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰটো এনেকৈ গুণগান হয়। ভগৱান স্বয়ং আহিছে আৰু এনেকুৱা কয় যে শিৱজীয়ে দি দিল। এতিয়া আমি এনেকৈয়ে এতিয়ালৈকে ভ্ৰমিত হৈ আছিলো। এতিয়া অলপ সময়ৰ পাছত স্নান কৰি নিৰু বাহিৰলৈ আহিল। তেওঁ বিচাৰ কৰিলে যে প্ৰথমতেতো আমাক মুছলমান বনাই দিছিল, মুছলমানৰ সৈতে আমাৰ বেছি লিংক নাই, হিন্দুৱে আমাৰ লগত কথা নাপাতে, আৰু যদি আমি এই বালকক ঘৰলৈ লৈ যাওঁ, তেতিয়া গাঁৱৰ নগৰৰ লোকে ক'ব যে তোমালোকে কাৰোবাৰ চুৰ কৰি আনিছা। আমি যদি কওঁ কমলৰ পুষ্পত পালো, আমাক ক'ব আমি মিছা কৈছো, কমলৰ পুষ্পত বালক থাকিবই নোৱাৰে, আৰু আমাৰ অৱস্থা বেয়া কৰি দিব। বালকক কাঢ়ি ল'ব, কোনোবাই সুধিব ক'ত আছে ইয়াৰ মাক দেউতাক, কৰবাত কান্দি আছে চাগে, তোমালোকে চুৰ কৰি আনিছা কাৰোবাৰ। এনেধৰণৰ বহুত বেয়া ধাৰণা কৰি তেওঁ পত্নীক ক'লে, এই বালকক ইয়াতে এৰি দিয়া, এয়াই আমাৰ বাবে ভাল হ'ব। কিন্তু নিমাই ক'লে যে নাজানো এই শিশুৱে মোৰ ওপৰত কি যাদু কৰি দিলে। এতিয়া মই ইয়াক এৰি জীয়াই থাকিব নোৱাৰো, মৰি যাম, মই ইয়াক এৰিব নোৱাৰো। এতিয়া নিৰুৱে ভাবিলে যে তাই নামানিব আৰু ঘৰৰ পৰাতো ওলাই যাব লাগিব, শিশুও নাথাকিব। তেওঁ নিজৰ জীৱনত প্ৰথমবাৰৰ বাবে পত্নীৰ ফালে হাত উঠালে থাপৰ মাৰিবলৈ। কান্দি কান্দি ক'লে যে তুমি জেদি হৈ গৈছা, মই তোমাৰ সকলো কথা মানি আহিছো, কাৰণ আমাৰ সন্তান নাই, কিজানি তোমাৰ আত্মা দুখী হৈ যায়, সেইকাৰণেই তুমি জেদি হৈ গৈছা, জেদ কৰিব ধৰিছা, মোৰ এটা কথাও নামানা। এতিয়া এৰা এই শিশুক। এনেকৈ হাত উঠাইছিলেহে পৰমাত্মাই ক'লে, যি কোচত আছিল, ক'বলৈ ধৰিলে নিৰু
সাৱধান হোৱা। এতিয়া নিৰু ৰৈ গ'ল, ভয় কৰিলে, ভূত নে প্ৰেত হয় না কোনো দূত হয়। শিশুৱে কথা ক'ব ল'লে আৰু ক'লে যে মোক ঘৰলৈ লৈ যোৱা, তোমালোকৰ কোনো বিপদ নাহে, মই তোমালোকৰ বাবেই আহিছোঁ। আৰু এনেকৈ শিশুৱে ক'বলৈ ধৰিলে, কলিজা কঁপি গ'ল। তেওঁতো চুপ হৈ গ'ল, উশাহ নোলোৱাকৈ তেওঁ আগে আগে যাবলৈ ধৰিলে ধুতি উঠাই। আৰু ঘৰ পালেগৈ। ঘৰলৈ আহোঁতেই সকলোৱে গম পালে যে ইমান ধুনীয়া শিশু ভগৱান কেতিয়াও দেখা পোৱা নাই। গোটেই নগৰৰ চহৰৰ সকলো মানুহেই চাবলৈ আহিলে। ৰজাও আহিল তালৈ, যি ৰজা আছিল দিল্লীৰ। তেওঁ চাবলৈ আহিলে যে ইমান সুন্দৰ শিশু। তেওঁলোকে পাহৰি গ'ল যে কোন হয়, ক'ৰ পৰা আনিলে এওঁলোকে। এনেতো কৈয়ে দিছিল, লেহেৰ তালাবত আমি পাইছোঁ কমলৰ পুষ্পত। এয়া পৰমাত্মাৰ লীলা আছিল। বেলেগৰ মনত বেলেগ ভাৱনা আহিব দিয়া নাছিল। যেনেকৈ তুলসীদাসজীয়ে শ্ৰী ৰামচন্দ্ৰজীৰ লীলাক লাখ বছৰৰ পিছত এজ ইট ইজ লিখি দিলে নিজৰ ভাষাৰে, পাঠৰ মাধ্যমেৰে, গদ্যৰ মাধ্যমেৰে। আৰু যিয়ে এনেকুৱা গৰীবদাস চাহেবজীক পৰমাত্মাই লগ পাইছিল চন 1727 গাঁও চুৰাণী জিলা জজ্জৰ হাৰিয়ানাৰ ভিতৰত। আৰু তাৰ পৰাই তেওঁৰ আত্মাক সচখণ্ড আৰু ওপৰৰ সকলো ব্যৱস্থা, নিজৰ শক্তি সামৰ্থ্য, নিজৰ সৎলোকত য'ত সেই মালিক থাকে তৃতীয় স্থানত, এই সকলোৰে সৈতে পৰিচিত কৰাই তেওঁক পুনৰ এৰি দিছিল আৰু তেওঁৰ জ্ঞান যোগ খুলি দিছিল। তেওঁক দিব্য দৃষ্টি দি দিছিল। তেওঁ ভৱিষ্যতৰ ঘটনাবোৰক গৰীবদাস চাহেবজীয়ে তাত বহি চাই চলচ্চিত্ৰৰ দৰে চাই আছিল আৰু কৈ আছিল, আৰু লিখাসকলে লিখি আছিল। সেই বাণীক দাসে আপোনালোকক শুনাইছোঁ। ইয়াৰ ভিতৰত কিমান ধুনীয়া ব্যাখ্যা কৰা হৈছে। रामानंद आनंद में काशी नगर मंझारे, देश द्राविड छोड़ कर वो आए पुरी विचार। অৰ্থাৎ ভাৰতবৰ্ষত এই কাশী চহৰৰ বহুত মহিমা আছে, বহুত প্ৰাচীন মহিমা আছে। আৰু কাশী চহৰৰ ব্ৰাহ্মণ লোক এনেকুৱা ঠগ হৈ গৈছিল, সংসাৰক ভ্ৰমিত কৰিছিল, ভূত প্ৰেতৰ পূজাৰ কথা কৈছিল, তন্ত্ৰ মন্ত্ৰত আধাৰিত কৰি দিছিল। মহাৰিষি ৰামানন্দ ব্ৰাহ্মণ আছিল। তেওঁ দেখিলে সেই পবিত্ৰ নগৰৰ অৱস্থা আৰু তেওঁ তাত আহি থকাৰ বিচাৰ কৰিলে যে এই লোকসকলৰ কিছু উদ্ধাৰ কৰোঁ, যে বুদ্ধি বিকশিত কৰোঁ, বেদ গীতা আৰু পুৰাণৰ আধাৰৰ পৰা তেওঁলোকক সাধনা কওঁ। গতিকে স্বামী ৰামানন্দজীয়েও বহুতে শুদ্ধৰাবলৈ চেষ্টা কৰিলে, 1400 শিষ্য বনাই ল'লে। ঋষিৰ বেদ আৰু পুৰাণৰ প্ৰচাৰ কৰা যেনেকুৱা জ্ঞান আছিল সেই জ্ঞান দিলে। এতিয়া ৰামানন্দজীও তালৈ আহিছিল। 84 बंधन कटे किन्नी कल्प कबीरे, भवन चतुर्दश लोक सब ये टूटे जम जंजीरी। अंत कोट ब्रह्मंड में बंदी छोड़ कहाए, सो तो एक कबीरे हैं जननी जने नवाए। গৰীবদাস চাহেবে কৈ আছিল, এজন কবিৰেই হয় যি মাৰ পৰা জন্ম হোৱা নাছিল। अनंत कोट ब्रह्मांड में बंदी छोड़ कहाए, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কেৱল বন্দী চোৰ, বন্ধনৰ শত্ৰু, অৰ্থাৎ পাপ কৰ্মৰ কটাজন কবিৰ যি হয়। और सो तो एक कबीर है जो जन्नी जने नमाए, शब्द स्वरूप साहेब धनी, शब्द सेंद सब माही, बाहर भीतर रम रहा जहां तहां सब ठाई। এতিয়া যেনেকৈ এই অজ্ঞানী লোকসকলে কৈ আছিল যে পৰমাত্মা নিৰাকাৰ হয়, তেওঁ দেখা নিদিয়ে, সেইকাৰণে তেওঁ অন্তৰ্যামী হয়। যদি ভগৱান সাকাৰ হয় তেতিয়া অন্তৰ্যামী হ'ব নোৱাৰে। পুণ্যাত্মাসকল, আজিৰ বিজ্ঞানৰ ফলত আমি এইটো সহজেই বুজি পাম যে অন্তৰ্যামীৰ পৰিভাষা কি হয়। যেনেকৈ এক্স-ৰেৰ মেচিন বাহিৰত থাকে, বাহিৰৰ পৰা কৰা হয়, আৰু ইয়াৰ দ্বাৰা বুকুৰ ভিতৰৰ সকলোবোৰ কথা জানি ল'ব পাৰে। ইয়াৰ দ্বাৰা বাহিৰৰ পৰাই সকলোবোৰ জানি ল'ব পাৰে যে ইয়াত কি ৰোগ আছে। আল্ট্ৰাছাউণ্ডৰ মেচিন সাকাৰ হয় আৰু অন্তৰ্যামী হয়, ভিতৰৰ সকলোবোৰ ৰোগ বিচাৰি লয়, ক'ত ডিফেক্ট আছে
যেতিয়া এজন মানুহে বনোৱা এটা টেকনিক মানে এটা যন্ত্ৰ অন্তৰ্যামী হ'ব পাৰে, ভগৱান যিয়ে মানুহ বনালে তেওঁ অন্তৰ্যামী হ'ব নোৱাৰে। তেওঁ এনেকৈ অন্তৰ্যামী হয় যে তেওঁৰ সেই পৰমাত্মাৰ শক্তি সৰ্বব্যাপক হয়, পৰমাত্মা এক দেশীয় সাকাৰ হয়। अनंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे। जल तल पृथ्वी गगन में वो बाहर भीतर एक है, पूर्ण ब्रह्म कबीर हैं वो अवगत पुरुष अलेख। सेवक हो के उतरे इस पृथ्वी के माही, जीव उदाहरण जगत गुरु बार बार बलि जाही। এতিয়া আদৰণীয় গৰীব দাস চাহেবে কয় যে সেৱক হোকে উতৰে দাস হোকে। আমাৰ মাজত এজন চাকৰৰ দৰে আছিল। সেৱক হোকে অৱতাৰে তেওঁ তাৰ পৰা আহিছিল, তললৈ আহিছিল, গমন কৰি গতি কৰি। सेवक हो के उतरे इस पृथ्वी के माही, কি কাৰণত আহিছিল? जीव उदाहरण जगत गुरु बार बार बलि जाही। জীৱক উদ্ধাৰ কৰিবলৈ আহিছিল সেই জগত গুৰু, সমস্ত সৃষ্টিক অকলেই জ্ঞান দিয়া সেই কবিৰ ভগৱান। काशीपुरी कष्ट किया उतरे अदर अधारे, मोमिन को मुजरा हुआ वहाँ जंगल में दीदारे। এতিয়া পুণ্যাত্মাসকল পৰমাত্মাক নাৰায়ণ বুলি কোৱা হৈছিল। আমি ভাবি আছিলো যে বিষ্ণুজীক নাৰায়ণ বুলি কোৱা হয়। পানীৰ ওপৰত শেষ নাগৰ শৈয়াত শুই আছিল। আচল নাৰায়ণটো এইজন আছিল যেতিয়া তেওঁ লীলা কৰিছিল, পানীৰ ওপৰত আহি বিৰাজমান হৈছিল। ইয়াৰ বিষয়ত বেদে কি কয় চাওঁ আহক। পুণ্যাত্মাসকল, বেদত ভগৱানৰ মহিমা আছে আৰু পৰমাত্মাই যি লীলা কৰে তেওঁৰ জীৱনী এই বেদত, এই গ্ৰন্থত বিদ্যমান আছে। চাবচোন, যজুৰ্বেদ। ইয়াৰ অনুবাদক হৈছে বেদ মূৰ্তি তপোনিষ্ঠ পণ্ডিত শ্ৰীৰাম শৰ্মা আচাৰ্য। অনুবাদক এওঁ, ইয়াৰ সম্পাদক এৱেই এই শ্ৰীৰাম শৰ্মাজী। প্ৰকাশক হৈছে ব্ৰহ্মবৰ্ষস শান্তি কুঞ্জ হৰিদ্বাৰ উত্তৰাঞ্চল। ইয়াত চাব, এয়া হৈছে ত্ৰয়োদশ অধ্যায়, 13ৱা অধ্যায়। ইয়াৰ দ্বিতীয় মন্ত্ৰত ইয়াৰ অৰ্থ লিখিছে এনেকৈ যে পানীৰ পৃষ্ঠ অৰ্থাৎ পানীত উৎপন্ন অথবা পানীক ধাৰণ কৰোঁতা এওঁলোক অজ্ঞানটো আছিলে, খেলি মেলিও বহুত কৰি দিছিল। তথাপিও সঁচা কথাবোৰ লুকাই নাথাকিল। তেওঁ পানীৰ পৃষ্ঠত মানে পানীৰ ওপৰত উৎপন্ন হয়, পানীৰ ওপৰত উৎপন্ন হয়। ইয়াক অনুবাদ কৰিব নাজানিলে ইয়াৰ পৰা এইটোৱে বুজি লওক যে যেনেকৈ কোনো বিদেশীয়ে হিন্দী শিকে আৰু তেওঁ ৰামায়ণ লৈ যায় তেওঁ নিজৰ দেশলৈ ইয়াৰ পৰা, আৰু অন্যটো একো নাজানেই হিন্দী, সেই হিন্দী জনা তেওঁ নিজে হিন্দী শিকিছে, কিন্তু ৰামায়ণৰ কথাৰ লগত তেওঁ পৰিচিত নহয়। অনুবাদটো তেওঁ খেলি মেলিয়েই কৰিব, অৱশ্যে একোৱেই কৰিব নাজানিব তেওঁ। ইয়াতো এনেকুৱাই কৰি ৰাখিছে এওঁলোকে। अप्रसंग के काशीपुरी कष्ट किया ये उतरे अदर अधारे, मोमन को मुजरा हुआ ये जंगल में दीदारे। कोट किरण शशिभान सूदी आसन अदर विमाने, पर सतपूर्ण ब्रह्म को शीतल पिंड और प्राणे। কোৱা হয় कोट किरण शशिभान सुधे, ইমান সুন্দৰ শৰীৰ পৰমাত্মাৰ কোৱা হয়, আৰু পৰশুদ্ধ পূৰ্ণ ব্ৰহ্মকো শীতল পিণ্ড और প্ৰাণ। যেতিয়া সেই মায়ে পৰমাত্মাক শিশু ৰূপত কোচত ল'লে, কোৱা হয় তেওঁৰ আত্মা আৰু শৰীৰ একেবাৰে শান্ত হৈ গ'ল। অৰ্থাৎ সকলো যি তাপ আছিল, যি প্ৰভাৱ আছিল সংস্কাৰবশত, সেই সকলোবোৰ একেবাৰে দূৰলৈ আঁতৰি গ'ল। ভগৱান তাত আহোঁতেই তেওঁ একেবাৰে বেলেগ আনন্দৰ, প্ৰথম আনন্দটো এইটো যে তেওঁ এজন পুত্ৰ পালে। আৰু আকৌ ভগৱান যেনেকৈ বৰফ হয়, বৰফৰ ওপৰত হাত ৰাখিলে ই নিজৰ প্ৰভাৱ দেখুৱাই
এনেকৈ পৰমাত্মাই তাত তেওঁৰ নিজৰ প্ৰভাৱ দেখুৱাই আছিল। তেওঁৰ বিষয়ত গৰীব দাসজীয়ে কৈছে যে गोद लिया मुख चूम कर हेम रूप झलकंते जगर मगर काया करे जैसे दमके पद्म अनंत। ইমান সুন্দৰ শৰীৰ পৰমাত্মাৰ কোচত ললে মুখত এটা চুমা খালে, মুখত চুমা খালে অৰ্থাৎ মুখত মৰম কৰিলে, যেনেকৈ নিজৰ শিশুক মৰম কৰে। আৰু কয় যে हेम रूप झलकंत, परमात्मा का इतना सुंदर शरीर जैसे वाइट, जैसे हिम माने बर्फ, हेम रूप बर्फ जैसी सुंदर सफेदी। जैसे कहते हैं ना, कोई कपड़ा लेने जाते हैं बाजार में तो उसको कहते हैं भाई स्नो वाइट देना, यानी बर्फ जैसी सफेदी का। तो कहते हैं हेम रूप झलकंत और जगर मगर काया करे जानू दमके पदम अनंत। ইমান সুন্দৰ শৰীৰ মালিকৰ বহুতবাৰ দেখো কাৰোবাৰ বগা ৰং কোনো শিশুৰ ব্যক্তিৰ এনেকুৱা কোৱা হয় যে এওঁৰ ইমান সুন্দৰ শৰীৰ, এওঁৰ মুখৰ সুন্দৰতাই বেলেগ। এনেকৈ এই মুখ মালিকৰ এনেদৰে উজ্জ্বলি আছিল। काशी उमटी गुल भया मोमिन का घर घेरे, कोई कह ब्रह्मा विष्णु है कोई कह इंद्र कुबेरे। কোনোৱেতো এনেকুৱা কয় যে কোনো দেৱতা আহি আছে। এনেধৰণৰ এনেকুৱা শিশুজনী কেতিয়াও দেখাই নাছিল। এনে শৰীৰ আছিল মালিকৰ, কিয়নো যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 8 এই পৰমাত্মাৰ এই শৰীৰৰ পৰিচয় দিয়া আছে যে কবিৰ মনীষী স্বপ্ৰয়াঘাত, প্ৰয়াঘাত মানে প্ৰথম শৰীৰধাৰী হয়, কিন্তু তেওঁৰ শৰীৰ প্ৰথম শৰীৰধাৰী হয়। আৰু তেওঁৰ শৰীৰ শুক্ৰম অকায়ম ঐশ্বৰাবিৰম স্বয়ংভূ পৰিভূ। সেই পৰমাত্মাৰ শৰীৰ আমাৰ দৰে নাৰীৰ মাতা পিতাৰ সহযোগত শুক্ৰৰ দ্বাৰা সৃষ্ট নহয়। তেওঁৰ শৰীৰ নাৰী নোহোৱাকৈ কিন্তু আমাৰ দৰে এই 5 ভৌতিক কায়াৰেই বনোৱা হয়, স্বয়ংভূ হয় তেওঁ। সেয়ে তেওঁৰ তেজ পুজৰেই শৰীৰ হয় মালিকৰ। তেওঁৰ বিষয়ে ইয়াত কৈছে काशी उमटी गुल भया বলে বলে আহিছিল কাশীৰ সকলো লোক, কাশীৰ और मोमिन का घर घेरे, আৰু মুছলমানৰ ঘৰটো ঘেৰি ললে। कोई कह ब्रह्मा विष्णु है कोई कह इंद्र कुबेरे, कोई कह धर्मराय है कोई कहते है ईशे, 16 कला सुभान गति कोई कहे जगदीश। भक्ति मुक्ति ले उतरे ये मेटन तीनों तापे, मोमिन का डेरा लिया उसको कहे कबीरा बाप। কোৱা হয় যে ভক্তি আৰু মুক্তি লৈ নামি আহিছিল ভগৱান, নিজৰ সৎলোকৰ পৰা গতি কৰি আহিছিল। আৰু মেতন তিনিও তাপ, সেই মালিকৰ ভক্তিৰ পৰা তেওঁৰ দ্বাৰা দিয়া মন্ত্ৰৰ পৰা আমাৰ তিনিও তাপ নষ্ট হ'ব পাৰে, বেদত বৰ্ণিত বিধিৰে হ'ব নোৱাৰে। তেওঁ পঞ্চম বেদ দিবলৈ আহিছিল। और मोमिन का डेरा लिया कहे कबीरा बाप। এজন মুছলমানৰ ঘৰত জন্মৰ পৰাই বাস কৰিব ললে, আহি বিৰাজমান হৈ গল, তাতে থাকিবলৈ ধৰিলে। আৰু পিছত দেউতা ক'বলৈ ধৰিলে নিৰুক, দেউতা বাপু, বাপুজি যি ভাষাই আছিল। अब दूध न पीवे न अन्न भखे न पलने झूलनते, अधर अमान ध्यान में वो कमल कला फूलनते। এতিয়া চোৱা পৰমাত্মাৰ লীলা। পুণ্যাত্মাসকল 600 বছৰ আগতে লীলা কৰিছিল ভগৱান কবিৰ পৰমেশ্বৰে। আৰু চন 1727 পৰমাত্মা প্ৰথমে তাত কাশীত লীলা কৰি গুচি গৈছিল চন 1518। আৰু চন 1727 তেওঁ আকৌ আহিল ইয়াত প্ৰায় 200 বছৰৰ পিছত। সৎলোকৰ পৰা আহি তেওঁ গৰীব দাস চাহেবক লগ কৰি খেতিত গাঁও চুৰাণী জিলা জজ্জৰৰ জংঘলত। আৰু সেই সময়তে গৰীব দাস চাহেবে এইটো বাণী কৈছিল মালিকৰ। সম্পূৰ্ণ জ্ঞান বুজি তেওঁৰ আশীৰ্বাদেৰেই দিব্য দৃষ্টি খুলি গল। সেই সময়ত কি কৈছিল?
সেই সময়তো একেই লীলা কৰিছিল পৰমাত্মাই। পৰমাত্মা আহিছিল আৰু কুমাৰী গাইৰ গাখীৰ খাইছিল যেতিয়া গৰীব দাসজীক লগ কৰিছিল। এনেকুৱাই লীলা কৰে সেই ভগৱানে যেতিয়া তেওঁ ইয়ালৈ আহে, আলহীৰ ৰূপত থাকে আৰু লীলা কৰে। এয়াই বেদে কয়, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 9 এয়াই প্ৰমাণ কৰা হৈছিল। আগলৈ কৈ আছো। दूध न पीवे न अन्न बखे न पलने झूलनते अधर अमान ध्यान में वो कमल कला फूलनते गरीब कोई कहे छल ईश्वर नहीं कोई किन्नर कहलाए कोई कहे गण ईसे का जो जो मातृसाई। এতিয়া যিমান নাম ৰাখিলে সেই শিশুৰ কোনোবাই কয় যে সেয়া ভূত হয়, কোনোবাই কয় প্ৰেত হয়, কোনোবাই কয় ব্ৰহ্মা হয়। সেইবাবে মাকে দুখ পায় আৰু সেই শিশুক লুকুৱাই কয় যে মোৰ সন্তানৰ ওপৰত মুখ নলগাব। তোমালোকে কিয় এনেকুৱা নাম দি আছা বেলেগ বেলেগ ধৰণৰ? खलक मुलक देखण गया वहाँ राजा प्रजारीत जम्बूदीप जिहाने में वो उतरे शब्द अतीत। এয়া জম্বুদ্বীপ হয় ভাৰতবৰ্ষ। কয় যে ইয়াত পৰমাত্মা অৱতৰিত হৈছিল। सकल कुरान फिर क्या हुआ दुनी कहे यू देव है देव कहते हैं ईसे ईस कहे ये पार ब्रह्म है पूर्ण विश्व बीस। এতিয়া পুণ্যাত্মাসকল, এতিয়া কি হৈছে যে যেতিয়া পৰমাত্মা 25 দিনৰ হৈ গ'ল, না কিবা খাইছে না কিবা গ্ৰহণ কৰিছে। এতিয়া আৰু এটা সমস্যাই মূৰ দাঙি উঠিল নিমাৰ সন্মুখত, নিৰুৰ সন্মুখত। নিমাই কয় যে মই এই বালক মৰিলে হে ভগৱান লগতে ময়ো মৰিম। এই সন্তানটোতো মৰিয়ে থাকিব, ই একো খোৱা বোৱাই নকৰে। দুদিন নাখালেই মাক দেউতাকৰ খোৱা লোৱা বন্ধ হৈ যায়, বহুত বেয়া ধৰণে কান্দি আছে আৰু ভগৱান শংকৰক স্মৰণ কৰি আছে, কাৰণ তেওঁ শংকৰৰ পূজাৰী হয়, যদিও মুছলমান হৈ গৈছিল আৰু কৈ আছিল যে হে ভগৱান শিৱজী, হয়তো ইয়াক দিবই নালাগিছিলে আৰু এতিয়া দি পেলাই আকৌ লৈ যাব বিচাৰিছা। আপোনাৰ লীলা আচৰিত হয়। দিয়া নাছিলা তেতিয়া অপেক্ষা কৰি আছিলোঁ, কান্দি আছিলোঁ, কান্দি কান্দি সময় কটাই আছিলোঁ। এতিয়া এই সন্তান মৰিব, ময়ো লগতেই মৰিম। পিছৰ এদিনলৈ নাথাকিম, মই অন্ন পানী ত্যাগ কৰি দিম। হৃদয়েৰে যেতিয়া ভাবিলে তেতিয়া পৰমাত্মাই চালে যে এই বুঢ়ী যদি মৰি থাকিব। অন্তৰ্যামী কবিৰ চাহত তাতেই বিৰাজমান আছিল। শিৱজীক প্ৰেৰণা কৰিলে যে কোনে কান্দি আছে তোমালে মনত পেলাই। শিৱ ভগৱান আহিল তালৈ এজন সাধুৰ ৰূপ ধৰি, থিয় হৈ গ'ল সন্মুখত। মা কিয় কান্দি আছা? নিমাই ক'লে যে হে ভগৱান, হে মহাত্মাজী, মই বহুত দুখী মই। মোৰ দুখৰ কথা নুশুনিবা, নহ'লে কান্দি দিবা। তেতিয়া তেওঁ ক'লে যে মা মোক কৈ দিয়া, নিজৰ দুখ কৈ দিলে মনটো পাতল হয় আৰু মোৰ স্তৰৰ কোনো উপায় যদি আছে তেনেহ'লে মই অৱশ্যেই দিম। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ধ্ৰুৱ তাঁতী হয়। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই মৰঙী বাগান গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2020ত লৈছিলোঁ। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই শিৱ, বিষ্ণু, দুৰ্গা, গণেশৰ, হনুমানৰ পূজা কৰিছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? এই সাধনা প্ৰায় মই 15 বছৰমান কৰিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? সেই সাধনাৰ দ্বাৰা লাভ মই একো এটা লাভ পোৱা নাছিলোঁ। আৰু বিশেষভাৱে আৰ্থিক কষ্টটো আমাৰ আছিলে, মানসিক কষ্টও আছিলে আৰু বহুত ধৰণৰ আমি দুখো পাইছিলোঁ, কষ্ট পাইছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এদিন যি আমাৰ সামাজিক যি নামঘৰ থাকে, সেই নামঘৰত মকৰ সংক্ৰান্তি বুলি যিটো আমি মানো, ৰাতি আমি স্নান কৰিবলৈ যাওঁ নদীত,
সেই স্নান কৰাৰ আগতে আমাৰ যিটো জাগৰণ হয় নামঘৰত, যেতিয়া নামঘৰত জাগৰণ হয় তেতিয়া আমি গোটেই ৰাতিটো আমি কীৰ্তন কৰি থাকোঁ। হৰে কৃষ্ণ হৰে ৰামৰ কীৰ্তনটো আমি কৰি থাকোঁ। যেতিয়া কীৰ্তনটো আমি কৰিলোঁ, কৰাৰ পাছত অলপমান সময় যেতিয়া আমি বিৰাম ল'লোঁ, বিৰাম লোৱাৰ পাছত কি হ'ল, মই যেতিয়া ঘৰলৈ আহিলোঁ, ঘৰলৈ আহি মই টিভিটো যেতিয়া অন কৰিলোঁ, টিভিটো অন কৰাওঁতে চেনেলটো বদলি কৰোঁতে সন্ত ৰামপালজী মহাৰাজৰ সাধনা চেনেলত সৎসংগ আহিলে। যেতিয়া সৎসংগ আহিলে সন্ত रामपाल মহাৰাজে কৈছে যে বোলে वेद पढ़ने वालों को वेद समझ में नहीं आया, गीता पढ़ने वालों को गीता समझ में नहीं आया और भागवत पढ़ने वालों को भागवत समझ में नहीं आया। তেতিয়া মই চিন্তা কৰিলোঁ, আমিতো গীতা অধ্যয়ন কৰি আছোঁ, ভাগৱত অধ্যয়ন কৰি আছোঁ, এনেকৈ কি গীতাত লিখা হৈছে যে আজি আমি এই কথাটো আমি বুজিব নাপালোঁ বা ধৰিব নাপালোঁ কি কথাটো। তেতিয়া সন্ত रामपालजी মহাৰাজে সৎসংগ কৰি আছে, সৎসংগটো আমি চালোঁ, টিভিটো বন্ধ নকৰিলোঁ, সৎসংগটো চালোঁ। আৰু কৈছে সন্ত रामपालजी মহাৰাজে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মা দেউতাক আছে। তেতিয়া আমি দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মা দেউতা, আজিলৈকেতো আমি ব্ৰহ্মা বিষ্ণু মা দেউতাক আমি ক'তো পোৱা নাই, কিতাপতো পোৱা নাই। ইমান পঢ়িলোঁ, গীতাও অধ্যয়ন কৰিলোঁ, ভাগৱতো অধ্যয়ন কৰিলোঁ, তেনেকৈ আমি আজিলৈকে পোৱা নাই। তো সন্ত रामपालजी মহাৰাজে এইটো কেনেকৈ ক'লে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা আছে বুলি। তেতিয়া আমি কি কৰিলোঁ, গীতালৈ গ'লোঁ, গীতা চালোঁ। গীতাটো আৰু শ্ৰীমদ দেৱী ভাগৱত পুৰাণতো কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা আছে, দুৰ্গা আছে বুলি কৈছে। তেতিয়া আমি কথাটো দেখিলোঁ, যেতিয়া আৰু কিতাপখন চালোঁ, কিতাপত চাই মেলি আৰু অনুমানিক কৰিলোঁ যে পৰম সন্ত रामपालजी মহাৰাজে সত্য কথা কৈছে। আৰু গীতাটো আমি দেখিলোঁ, গীতাটো সত্য কথা কৈছে সন্ত रामपालजी মহাৰাজে। গীতাত কৈছে যে সন্ত रामपालजी মহাৰাজে কৈছে যে বোলে যিসকল বেদ শাস্ত্ৰ এৰি যিসকলে মনমানা আচৰণ কৰে তেখেতসকলৰ একো মুক্তি নাই, গতি নাই বুলি ক'লে। যেতিয়া আমি গীতাটো চালোঁ, গীতা অধ্যায় 16, 23, 24 কৈছে যে যিসকলে শাস্ত্ৰবিধি এৰি মনমানা আচৰণ কৰে তেখেতসকলৰ গতিও নহয়, মুক্তিও নহয় বুলি যেতিয়া ক'লে, আমি তেতিয়াও চালোঁ গীতা 16 অধ্যায় 23, 24 চালোঁ যে ধুনীয়াকৈ তাত লিখা আছে। তেতিয়া আমি দেখিলোঁ যে বোলে হয় সন্ত रामपालजी মহাৰাজৰ বাণী সত্য, তেখেতে সত্য কথাহে কৈছে। ছাৰ, ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলৰ শৰণলৈ যাব পাৰিলে হয়। আপুনি সেইসকল গুৰু শৰণলৈ নগৈ আপুনি সন্ত रामपाल গুৰু মহাৰাজকে যে এই সদগুৰু হিচাপে ধাৰণ কৰিলে, কাৰণটো কি ছাৰ? এই দাসে যেতিয়া কৃষ্ণগুৰুৰ আমাৰ পৰমানন্দ গোস্বামীৰ লগত যেতিয়া জড়িত হৈ আছিলে, যেতিয়া আমাৰ পৰমানন্দ গোস্বামীয়ে কিলিং নামৰ দীক্ষা আমাক দিছিলে, মন্ত্ৰ জপ কৰিবলৈ দিছিলে, সেই মন্ত্ৰ জপটো আমি কৰি আছিলোঁ। কৰি থকাৰ পাছতো আমাৰ মনৰ ভিতৰত এটা খোজ আছিলে যে আমি ভগৱানক বিচাৰি আছোঁ, পৰমাত্মাক বিচাৰি আছোঁ বুলি এটা মনৰ ভিতৰত খোজ আছিলে। কমি আছে নেকি, কিবা জ্ঞান কম আছে নেকি বুলি আমাৰ এটা খোজ আছিলে। সেই খোজটো কৰোঁতে 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 আমি যেতিয়া সৎসং চালোঁ সন্ত रामपालजी মহাৰাজৰ, সেই সৎসংটো চোৱাৰ পাছতে আমি গম পালোঁ যে আমাৰ সন্ত रामपालजी মহাৰাজে পৰম সত্য কথা কৈছে। আৰু এইটো বাণী সকলো শাস্ত্ৰতে প্ৰমাণ আছে, আৰু যিখিনি আমি পাবলগীয়া আছে সন্ত रामपालजी মহাৰাজৰ চৰণত গৈ আমি পাইছোঁ। আৰু অন্য কিবা লাভ পাইছেনে সন্ত रामपाल গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? যেতিয়া আমাৰ নামদান চেণ্টাৰ যোৰহাটত আছিলে, সেই যোৰহাটত সৎসংগ আছিলে সন্ত रामपालजी মহাৰাজৰ। সৎসংগটো আমি শেষ কৰি যেতিয়া আমি আহি আছিলোঁ, আমাৰ দুজন ভকত আছিলে, ভকত এজন স্কুটি চলাই আছিলে, পাছত মই বাইক চলাই আছিলোঁ। তো ভকত আগৰজনৰ ভকত ফুল স্পীডত গৈ আছে স্কুটিত, আৰু পাছে পাছে মই আহি আছোঁ। যেতিয়া আহি আছোঁ তেতিয়া অলপমান গেপছ আছিলে, অলপমান গেপছ থকাত তাত শিলগুটি আছিলে। সেই শিলগুটিত পিছল খাই স্কুটিখন পৰি গ'ল। ময়ো পাছত পিকআপত আহিছিলোঁ। যেতিয়া ভগতজী স্কুটিত পৰি গ'ল, পৰি যোৱাৰ পাছত ভগতজী একেবাৰে পৰি গ'ল, স্কুটিও পৰি গ'ল। তেতিয়া আৰু তাৰ পাছে পাছে আহি মই যেতিয়া বাইকখন কাটিম বুলি যেতিয়া ভাবিছোঁ, তেওঁৰ পিছ চেকাটো মোৰ আগ চেকাত লাগি গ'ল। আগ চেকাত যেতিয়া লাগি গ'ল, মোৰো বাইকখন পৰি গ'ল। ময়ো পৰিছোঁ, ভগতজীও পৰিছে। আৰু সেই যিটো আমাৰ নেশ্যনেল ৰোড, সেই নেশ্যনেল ৰোডত, হাইৱে ৰোডত গাড়ী অহা যোৱা লাগি থাকে। অকণমানো সময় নাই, পাৰ হ'বলৈ সময় নাপায়, গাড়ী অহা যোৱা ফুল স্পীডত লাগি থাকে। তেতিয়া আৰু উপায় নাই, আৰু যেতিয়া আমি দুজন পৰি গ'লোঁ,
আমাক উঠা মানুহ নাছিলে তেতিয়া সেইটো সময়ত এটাও গাড়ী অহা নাছিলে সেইটো সময়ত গাড়ী এটাও পাৰ হোৱা নাই হেফালৰ পৰাও অহা নাই এফালৰ পৰাও যোৱা নাই গাড়ী যেতিয়া আমি মিনিমাম 15 মিনিট মান যেতিয়া আমি তাত তেনেকে বাগৰি আছো মোৰ ভৰিটো বাইকৰ তলত সোমাই আছে ভগতজিৰ ভৰিটো স্কুটিৰ তলত সোমাই আছে তেতিয়া কি হ'ল যেতিয়া আমি বন্দী छोड़ सतगुरु रामपाल जी भगवान जी महाराज की যেতিয়া আমি কলো তেতিয়া মই ভৰিটো যেতিয়া বাইকৰ পৰা অতৰাই দিলো বাইকৰ পৰা অতৰাই দি তেতিয়া তাৰ পৰা দুজনমান মানুহ দৌৰি আহিলে দৌৰি আহি প্ৰথমতে মোক উঠাইছে তাৰ পাছত ভগতজিৰ স্কুটিটো উঠাইছে আৰু আমাক দুজনক সাইড কৰি সাইডত ৰাখিছে তো তেতিয়া মই অনুভৱ কৰিলো যে আজি এই হাইৱে ৰোডত গাড়ীৰ কোনো অভাৱ নাই বহুত পিকআপত গাড়ী আহে গাড়ী অহা যোৱা লাগি থাকে কিন্তু হেইটো সময়ত চক হেইটো সময়ত আমাক 20 মিনিট মান এনেকে পৰমাত্মায়ে দয়া কৰিলে যে হেইটো সময়ত এটাও গাড়ী আমাৰ পাৰ হ'ব নোৱাৰিলে এটাও গাড়ী অহা যোৱা নাই আমাক ধুনিয়াকে যেতিয়া সাইডত কৰিছে তেতিয়া আকৌ গাড়ী অহা যোৱা তাত ষ্টাৰ্ট হৈছে এটো মালিকৰ দয়া পৰম সত্য আৰু কি হ'ল আমাৰ ভগতমতী ভৰিৰ বিক উঠিলে ভগতমতী যেতিয়া ভৰিৰ বিক উঠিছে ভগতমতী থাকিব পৰা নাই বিখত আৰু যেতিয়া থাকিব পৰা নাই ভগতমতী যেতিয়া বাথৰুম যাম বুলি ক'লে মই এনেকে লৈ যাওঁ হাতত দাঙি লৈ যাওঁ বুকি লৈ যাওঁ বাথৰুমত লৈ যাওঁ বাথৰুমৰ পৰা আকৌ আনি বুকি আনি মই বিছনাত থৈ দিওঁ তেতিয়া মই ক'লো ভগতমতীক যে বোলে মেডিকেল লৈ যাওঁ ভগতমতী ক'লে যে মই মেডিকেল না যাওঁ বুলি ক'লে কিন্তু মেডিকেল না যাওঁ বুলি ক'লে তেতিয়া আৰু বিক হৈ আছে তেতিয়া মই ক'লো যে বোলে সন্ত ৰামপালজী মহাৰাজৰ শৰণত আমি আছো ভয় কৰিব নালাগে বোলে ভগতমতী যিটো মালিকে মন্ত্ৰ দিছে সেই মন্ত্ৰটো আপুনি জপ কৰক আপুনি জপ কৰাৰ লগে লগে আপুনি নিশ্চয় আৰাম পাব তেতিয়া ভগতমতী কি কৰিলে প্ৰথম নাম যিটো তেতিয়া আমি পাইছিলো পৰমাত্মাৰ সেই প্ৰথম নামটো যেতিয়া ভগতমতী জপ কৰিলে জপ কৰোতে হৈ গল হৈ যোৱাৰ পাছত ৰাতিপুৱা যেতিয়া উঠিছে ভগতমতী তেতিয়া দেখিছে ভৰিৰ বিকটো নাই তেতিয়া মোক কৈছে বোলে ভগতজি বোলে কি হল বোলে মই গলো চালো ভগতজি মোৰ বিকটো নাই নহয় তেতিয়া মই ক'লো হে পৰমাত্মা আপোনাৰ দয়া আপোনাৰ কৃপা মালিক আপোনাৰ আজি চৰণত আহি আজি আমি ইমান সুখ লাভ কৰিব পাৰিছো স্যাৰ এনেকুৱা কি মন্ত্ৰবিধি আপোনালোকক প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপোনালোকে ইমান উপকৃত হ'ব পাৰিছে আপোনাৰ পৰিবাৰগৰাকী যি ভৰিৰ যি বিষ আছিলে সেই ভৰিৰ বিষ ডক্টৰৰ কাষলৈ নোযোৱাকৈ কোনো ঔষধ সেৱন নকৰাকৈ আপোনালোকৰ এই পৰিবাৰগৰাকী এই ৰোগৰ পৰা পৰিত্ৰাণ পাইছে কেনেকৈ সম্ভৱ স্যাৰ এইটো যেনে আমি আগতে যিখিনি আমি কৰি আছিলো শাস্ত্ৰ বাহিৰে যিখিনি আমি ভক্তি কৰি আছিলো সেই ভক্তিৰ ফলাফলটো নাছিলে আৰু সন্ত ৰামপালজী মহাৰাজে কয় যে আপোনালোকে যদি শাস্ত্ৰ অনুকূলে ভক্তি কৰে তেতিয়া হলে আপোনাৰ এই চমৎকাৰখিনি হৈ থাকিব আপোনাৰ আৰ্থিক ব্যৱস্থা মানসিক ব্যৱস্থা সকলোখিনি ঠিক থাকিব আজি আমি সেই শাস্ত্ৰৰ অনুকূলে ভক্তি নকৰাৰ কাৰণে আজি আমাৰ সেই দুৰ্গতিটো হৈছিলে আৰু বিশেষকে আমাৰ যিটো সাধনা এই ব্ৰহ্মা বিষ্ণু মহেশ যিটো আমাৰ দুৰ্গা গণেশ এইবিলাক যি সকলে দেৱতা আছে মাতা আছে এইবিলাকৰ এটা গুপ্ত নাম আছে এইবিলাকৰ যিটো গুপ্ত নাম আছে সেই গুপ্ত নামটো আমি যদি নাপাওঁ বা নাজানো তেতিয়া হলে আমি অন্তিম সময়লৈকেও ভক্তি কৰিলে আমাৰ কোনো কাম নাহিব তো সন্ত ৰামপালজী মহাৰাজে আমাক এই দেৱতা সকলৰ যিটো গুপ্ত নাম হয় সেই গুপ্ত নামখিনি আমাক প্ৰদান কৰে প্ৰদান কৰাৰ পাছত আমাৰ সেই হিচাপে আমাক ভক্তি কৰিবলৈ কয় আমি সেই হিচাপত ভক্তি কৰিলে আমাৰ সদগতিটো নিশ্চিত হয় মানসিক আৰ্থিক আৰু অন্যান্য ব্যৱস্থাখিনি আমাৰ ভাল হয় স্যাৰ আপুনি জনালে যে সন্ত ৰামপাল গুৰু মহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশকে আদি কৰি সকলো দেৱ দেৱতাৰ বাস্তৱিক সঠিক মন্ত্ৰ বিধি আপোনালোকক প্ৰদান কৰে সেই বিধি মন্ত্ৰৰ দ্বাৰা আপোনালোকৰ যি লাভ প্ৰাপ্ত হয় সেই গোটেইখিনি আপোনালোকৰ হৈ আছে বৰ্তমান বাস্তৱিক উদাহৰণ আপুনি এই টিভি সন্মুখত বৰ্তমান টিভি স্ক্ৰীনৰ সন্মুখত আপুনি ব্যক্ত কৰিছে এই দৰ্শকসকলৰ আগত স্যাৰ এনেকুৱা বহু লোক আছে আমাৰ হিন্দু সমাজত যিয়ে নেকি কয় যে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিব পাৰি গুৰু ধাৰণ কৰি ভক্তি কৰাৰ কোনো প্ৰয়োজন নাই এই ক্ষেত্ৰত স্যাৰ এজন আপুনি শিক্ষিত ব্যক্তি হিচাপে আপোনাৰ পৰা মই জানিব বিচাৰিছো যে প্ৰকৃততে গুৰু ধাৰণ নকৰিও ভক্তি কৰিব পাৰি নেকি এতিয়া দ্বাপৰ যুগত কৃষ্ণ ভগৱান আহিছিলে তেখেতসকলো গুৰু ধাৰণ কৰিছিলে গুৰুবিন মুক্তি নাই বুলি কৈছে
গুৰুৰ অবিহনত আমি যদি ভক্তি কৰোঁ তেতিয়াহ'লে আমাৰ সেই ভক্তিটো সফল নহয় আৰু এই মানৱ জনমটো কেতিয়াও মুখ্য নহয়, সদগতি নহয়। আৰু গুৰু ধৰিব লাগে যেতিয়া ব্ৰহ্মা বিষ্ণু মহেশে গুৰু ধৰিছে, তো আমিনো কোন হয়? আৰু মানৱ জনম কৈছে যে মানৱ জনম দুৰ্লভ হে মিলে না বাৰম্বাৰ, জেছে তৰবৰ সে পত্তা টুটে বহুত না লগতা ডাৰ। তো এই মানৱ জনমটো আমি সফল কৰিবলৈ হ'লে আমি গুৰু ধাৰণ কৰিব লাগিব। আৰু গুৰু নধৰাকে যদি আমি ভক্তি কৰোঁ, সেই ভক্তিটো আমাৰ মন মানা আচৰণ হ'ব। যেনেকৈ গীতা অধ্যায় 16 কৈ গৈছে যে 23-24 কৈ গৈছে যে বোলে যিজনে মন মানা আচৰণ কৰে শাস্ত্ৰবিধি এৰি, তেখেতসকলৰ না গতি হয় না মুক্তি হয় বুলি প্ৰমাণিত আছে গীতাত। তাঁতী ডাঙৰীয়া, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত চাই আছে, প্ৰত্যক্ষ কৰি আছে, এনেকুৱা বহু লোক আছে যিসকল নেকি বৰ্তমান বিভিন্ন সমস্যাত আক্ৰান্ত হৈ আছে, বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছে। সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে তেওঁলোকক যাতে এই সৎভক্তি কৰি উপকৃত হ'ব পাৰে? যিসকলৰ মোৰ ভাই বন্ধু, মা দেউতা, ককাই যিসকলে মোক চাই আছে, আজি মই ভক্তি কৰি আছিলোঁ, সেই ভক্তিৰ কোনো ফলাফল নাপালোঁ, কোনো সদগতি নাপালোঁ। সেই সদগতি নোপোৱাৰ কাৰণে মই আজি পৰমাত্মাই মোক দয়া কৰিলে। আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত থাকি নানা ধৰণৰ মই লাভ পাইছোঁ আৰু শাস্ত্ৰ অনুকূলে মই ভক্তি কৰি গৈছোঁ। আমি এই কথাটো জানিব লাগিব যে প্ৰকৃততে আমি যি ভক্তি কৰি গৈ আছোঁ সেই ভক্তিটো আমাৰ হয় নে নহয়। 1 নম্বৰ কথা, আমি যি ভক্তি কৰিছোঁ সেই ভক্তিটো শাস্ত্ৰৰ লগত মিল খাইছে নে নাই খোৱা, আমি সেই কথাটো জনাটো প্ৰকৃততে উচিত। আৰু আমাৰ যি সংসাৰৰ যি ভাই বন্ধুসকলে যি ভক্তি কৰি গৈ আছে, তেখেতসকলে নিশ্চয় চাব লাগিব যে আমাৰ গীতাত কি কৈ গৈছে, ভাগৱতত কি গৈছে, পুৰাণত কি কৈ গৈছে, বাইবেলত কি কৈ গৈছে, সেইখিনি গোটেইখিনি আমি জানিহে ভক্তি কৰিব লাগে। তেতিয়া আমাৰ ভক্তিটো সফল হ'ব। মই যিসকল শ্ৰদ্ধালুসকলক মই জনাব বিচাৰিছোঁ যে হিন্দুসকলৰ কাৰণে গীতা আছে, মুছলিমসকলৰ কাৰণে কোৰাণ আছে, বাইবেল আছে আমাৰ খ্ৰীষ্টানসকলৰ কাৰণে। তো তেখেতসকলে অধ্যয়ন কৰি আছে, কিন্তু তেখেতসকলে যি অধ্যয়ন কৰি আছে সেই অধ্যয়ন কৰাৰ অনুকূলতহে তেখেতসকলে ভক্তি কৰিব লাগে বা আমি ভক্তি কৰিব লাগে। আৰু আমাৰ শাস্ত্ৰত কি লিখা হৈছে আমি সেই গোটেইখিনি তথ্য জানিহে আমি ভক্তি কৰিব লাগে। তেতিয়াহে সদগতি হ'ব, আমাৰ মুখ্য হ'ব। আৰু বিশেষকৈ যিখিনি শ্ৰদ্ধালুসকলে মোক চাই আছে, ময়ো সেই অৱস্থাত আছিলোঁ, মোৰো সেই আৰ্থিক অৱস্থা মানসিক অৱস্থা বেয়া আছিলে, ময়ো তেনেকৈ সদগতি নোপোৱাৰ কাৰণে ময়ো কষ্ট পাইছিলোঁ, দুখ পাইছিলোঁ। গতিকে আপোনালোকক মই বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে শাস্ত্ৰ অনুকূলে ভক্তি কৰক। শাস্ত্ৰত কি লিখা হৈছে, শাস্ত্ৰত কি দেখা গৈছে সেইখিনি আপোনালোকে চাই মেলি আপুনি ভক্তি কৰক আৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু আপোনাৰ মুখ্য প্ৰাপ্ত কৰক। ছাৰ, কোনো লোকে যদি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব? এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আপোনালোকে নাম দীক্ষা ল'বলৈ হ'লে এতিয়া ইউটিউবত ছ'চিয়েল মিডিয়া গোটেইখিনি প্ৰচাৰিত হৈ আছে। ইউটিউবত আপুনি সন্ত ৰামপালজী মহাৰাজৰ যি আপুনি সাৰ্চ কৰিলে তাত গোটেইখিনি ওলাই পৰিব, সৎসংগ ওলাই পৰিব আৰু আপোনাৰ তাত নাম্বাৰটো দিয়া থাকে। সেই নাম্বাৰত আপুনি কল কৰিলে আপুনি বিনামূলীয়াকৈ জ্ঞান গংগা পুস্তকখিনি আপুনি মঙাব পাৰিব আৰু পঢ়িব পাৰিব আৰু তাৰ দ্বাৰা আপুনি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ ছাৰ, নমস্কাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।